Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যনৰ মই অভিজিত মণ্ডল বিএড আৰু ডিএলএড এন্ট্ৰেন্সৰ বাবে এটা ক্লাছৰ সিৰিজ কৰি আছিলো আৰু আজি আহি আমি 9 নম্বৰ ক্লাছলৈ আহি পালো ইতিমধ্যে আমি 8টা ক্লাছ আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই বা বিচাৰি পোৱা নাই প্লেলিষ্টত যাব তাত বিএড বা ডিএলএড বুলি মেনশন কৰা আছে তাত গৈ পেলাই ধুনীয়াকৈ ক্লাছটো চাব পাৰে তো আজি আমি 9 নম্বৰ ক্লাছত কি কৰিম বা 9 নম্বৰ ক্লাছত আমি কি কৰিব লগা আছে সেই বিষয়ে অকমান আলোচনা কৰিম তো আজি আমি আকৌ এটা প্ৰেক্টিছ সেশন লৈ আহিছো আৰু সেই প্ৰেক্টিছ সেশনত বিএড আৰু ডিএলএডৰ গুৰুত্বপূৰ্ণ যিবোৰ প্ৰশ্ন আছে প্ৰশ্নবোৰ চাবৰ কাৰণে চেষ্টা কৰিম ওকে তো আহক আমি আৰম্ভ কৰো আজি অকলে লৰা ছোৱালী ক্লাছ 9 বা 10 ত পঢ়ি আছে তেওঁলোকক জনাব যে ইগাৰ এডুকেশ্যন স্কুল বুলি এটা নতুন ইউটিউব চেনেল আৰম্ভ হৈছে তাত আমি অকল স্কুল লেভেলত 9 10 8 বা 7 6 যিয়ে নহওক সকলোৰে বাবে ম্যাথছৰ আমি ক্লাছ বা আৰম্ভ কৰিম আৰু যদি আপোনালোকৰ ঘৰত এনেকুৱা ভাইটি ভণ্টি আছে তেওঁলোকক জনাব ইয়াতে আমি লিমিটেড ক্লাছ দিম বাট ভাল ক্লাছ দিম ঠিক আছে তো জনাব পাৰে ইগাৰ এডুকেশ্যন স্কুল বুলি আছে তো আজি ক্লাসৰ প্ৰথমটো প্ৰশ্নটো আপোনালোকৰ সন্মুখত আৰু চাই লওক প্ৰথম প্ৰশ্নটো কি আছে the average marks by a student in 4 subject is 75 তো চাৰিটা সাবজেক্টত 75 মাৰ্কস আমাৰ এভাৰেজ আছে ঠিক আছে আৰু তাৰ পিছত আমি ইংলিশৰ মাৰ্কসটো যেটা আমি ইয়াতে এড কৰিছো বা লগ লগাইছো এড কৰা বুলি কৈছে তেতিয়া ওভাৰঅল যেটো এভাৰেজ এভাৰেজটো কিমান হৈছে 70 হৈছে তো আমাক সুধিছে তেন্তে ইংলিশত কিমান স্কোৰ কৰিছে চাৰিটা সাবজেক্ট আছিল চাৰিটা সাবজেক্টৰ এভাৰেজ 75 আছিল যদি ইংলিশৰ মাৰ্কস তুমি এড কৰো তেতিয়া এভাৰেজ 70 হৈ যায় তো আমি ক'ব লাগে ইংলিশত কিমান নম্বৰ পাইছিলা ঠিক আছে তো এভাৰেজৰ এটা সিম্পল কনসেপ্ট মই আপোনালোকক কৈ থৈ দিবা চাই যাব তো এভাৰেজ বুলি ক'লে টোটাল যেটো মাৰ্কস বা টোটাল যোনটো সাম যাক আমি সাম বুলি কম বা টোটাল বুলি সেই টোটালটো ওপৰত লিখিব লাগে আৰু নাম্বাৰ অফ কিমানটা বা কিমানখন সাবজেক্টত পাইছে হেতু আসলে তলত লিখিব লাগে কেতিয়াবা এনেকুৱা হয় ন আমি গম পাইছো যে 4 জন ষ্টুডেন্টৰ টোটাল মাৰ্কস আমি জানো 400 বুলি টোটাল মাৰ্কস 400 কোনো ব্যক্তিগতভাৱে কিমান নম্বৰ পাইছে মই নাজানো বাট 4খন সাবজেক্টত 400 নম্বৰ পাইছে ঠিক আছে তো 4টা সাবজেক্টত 400 নম্বৰ পাইছে বা 4টা ষ্টুডেন্টে 400 নম্বৰ পাইছে মানে কি টোটালটো আমি গম পাইছো 400 কিন্তু প্ৰতি গৰাকী কিমান পাইছে আমি নাজানো তো এটো হৈছে টোটাল 4 জন মানে হৈছে এটো আৰু আমি ইয়াতে যদি কোৱা থাকে যে এভাৰেজ সবে 60 70 মানকে পাইছে বা 100 মানকে এভাৰেজ পাইছে এটো হৈছে এভাৰেজ এভাৰেজ মানে আমি কনফাৰ্ম নহয় যে প্ৰত্যেকজনে 100 পাইছে বুলি আমি আনুমানিক এটা ভ্যালু যাক আমি এভাৰেজ বুলি কৈছো যে প্ৰতিজন 4 জন ষ্টুডেন্ট আছে 4 জন ষ্টুডেন্টৰ মাৰ্কস কিনি মই প্লাস কৰিলে 400 হ'ব কিন্তু মই আনুমানিকভাৱে কৈছো বা এভাৰেজ ভাৱে মই কৈছো যে প্ৰতি গৰাকী 100 মানকে পাইছে 100 মানকে 100 পাব বুলি মই কোৱা নাই কোনোবা 100 পাব পাৰে কোনোবা 120 পাব পাৰে কোনোবা 90 পাব পাৰে কিন্তু 100 মানকে পাইছে গলে আমি ইয়াত কি কৰিব পাৰো সেই যোন আনুমানিক যোন এভাৰেজ আছে সেই এভাৰেজৰ লগত ষ্টুডেন্ট যিমানটা আছে এটো যদি ইনটু কৰি আমি টোটালটো উলাব পাৰো এটলিষ্ট আমি ক'ব পাৰো যে 4 জন মিলি কিমান হৈছে ঠিক আছে প্ৰতি গৰাকীৰ কথা আমি ক'ব নোৱাৰো কিন্তু ম্যাক্সিমাম এভাৰেজ সেই কনসেপ্টটো আমি ইউজ কৰিম টোটালটো আমি ইউজ কৰিম ঠিক আছে ইয়াতে আপোনালোকে চাওক যে 4টা সাবজেক্ট আছে তো 4টা সাবজেক্টত এভাৰেজ 75 মানে কি এখনত 75 মানকে পাইছে সিয়ন নহয় কিন্তু প্ৰত্যেকত 75 এনেকৈ নহয় কোৱা 73 হ'ব পাৰে কোৱা 76 হ'ব পাৰে বাট আনুমানিক 75 কে এভাৰেজ সিহঁতে পাইছে তো প্ৰত্যেকখনত কিমান পাইছে আমি নাজানো বাট আমি এটা বস্তু জানো 4খন মিলি টোটাল কিমান মাৰ্কস হ'ব দ্যাট ইজ 4 * 75 ওকে 5 4 কিমান 20 2 থাকিলে 7 4 28 29 30 হৈ গল তাৰ পিছত আমি গম পাইছো কি ইংলিশৰ মাৰ্কস যেটা এড কৰিছে তেতে এভাৰেজ কিমান আছে 70 তো আগতে 4টা সাবজেক্ট আছিল তাতে ইংলিশ সাপোজ নাছিলে যে ইংলিশ সাবজেক্ট আহি গল দ্যাট ইজ টোটাল সাবজেক্ট কিমানটা হৈ গল 5টা হৈ গল 5টা সাবজেক্ট হোৱাৰ লগে আনুমানিক সবে প্ৰত্যেকখনত কিমান মানকে পাইছে 70 মানকে পাইছে দ্যাট মিন্স টোটাল কিমান হৈ গল 7 5 গুণ কিমান 35 তো ইয়াত আমি গম পাইছো যেটা 4টা সাবজেক্ট আছিল তেতিয়া 75 মানকে যেটা ধৰিছিল তেটা টোটাল কিমান মাৰ্কস হৈছিল 300 যেটা ইংলিশটো আহি গল বা ইংলিশটো এড হৈ গল তেটা টোটাল কিমান হৈ গল 350 মানে কি বুজি পালে 4খন থাকতে 300 5খন থাকতে 350 মানে সেই 50 নম্বৰটো যে মাজত গ্যাপ পালে এই 50 নম্বৰটো নিশ্চয় কাৰ কাৰণে আহিছে অফ কোৰ্স ইংলিশৰ কাৰণে আহিছে আৰু ইংলিশটো নাথাকাতে তো 300 আছিল গতি আমাক সুধিছে ইংলিশত তেল বাচ্চাটোৱে বা ষ্টুডেন্টটোৱে কিমান মাৰ্কস পাইছে গম পাইছো এই 50ৰ যে হাল হলনি হৈছে এটো নিশ্চয় ইংলিশৰ বাবে হৈছে তো অপচন এ টো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে কেতিয়াবা আমি কমেন্ট কৰিছো স্যাৰ কোৱেশ্চনটো অসমীয়াত দিব মই প্ৰতিটো বস্তু অসমীয়াতে মাতি আছো বা অসমীয়াতে বুজাই দি আছো কিন্তু মোৰ সম্ভৱ আপোনালোকক বুজি পোৱাৰ সুবিধা হোৱা নাই কাৰণ ইয়াত এনেকুৱা কোনো শব্দ নাই যেটো শব্দ আমি বুজি পোৱা নাই ওকে প্ৰতিটো শব্দ চাগে আপুনি বুজি পাইছে আৰু প্ৰতিটো শব্দ মই অসমীয়াতে আপোনাক প্ৰেজেন্ট কৰি আছো ঠিক আছে ইয়াৰ পিছৰটো প্ৰশ্ন আপোনাক দেখাইছো এটো বুজি পাইছে না কনসেপ্টটো তিনিটা নাম্বাৰ আছে নাম্বাৰ তিনটা 5 7 আৰু 12 ৰেশিওৰ আছে
আৰু সেই নাম্বাৰ কেটাৰ প্ৰথমটো আৰু লাষ্টটো থাৰ্ডটো যদি মই সাম কৰো ঠিক আছে প্ৰথমতে মই নাম্বাৰ কেটা ধৰি লম এটা নাম্বাৰ মই ধৰিছো 5x বুলি এটা নাম্বাৰ মই ধৰিছো 7x বুলি এটা নাম্বাৰ মই ধৰিছো 12x বুলি ঠিক আছে নাম্বাৰ ধৰিলো এতিয়া প্ৰথম ফাৰ্স্ট আৰু থাৰ্ড হিয়ৰটা কি কৰিব লাগে সাম প্ৰথম কোনি আছে 5x থাৰ্ড কোনি আছে 12x দুয়োটাক আমি কি কৰিব লাগে বুলি কৈছে প্লাস ওকে দুয়োটাক যদি প্লাস কৰো ইজ গ্ৰেটাৰ দেন দা সেকেন্ড নাম্বাৰ বাই 50 ইয়াৰ ভ্যালু তো কাৰ সমান হ'ব জানা এই যোনটো সেকেন্ড নাম্বাৰ আছিল সেকেন্ড নাম্বাৰতকৈ 50 বেছি হ'ব বুলি কৈছে বেছি মানে কি প্লাস প্ৰথমটো আৰু থাৰ্ডটো প্লাস কৰিলে ইয়াৰ আনসাৰটো কাৰ সমান হ'ব সেকেন্ডটোতকৈ 50 বেছি হলে তাৰ সমান হ'ব সিম্পলিফাই কৰো 12 ইফালে 5 ইফালে কিমান 17 7x টো ইফালে লৈ -7x ইয়াত কোন থাকি যাব 50 ঠিক আছে ওকে ইয়াত কোনি আছে 10টা x আছে ইফালে আছে 50 ইয়াৰ পৰা যদি x ৰ ভ্যালু উলাম 10 টো ইফালে আলে কি হ'ব হৰণ x = কিমান 5 পাইছে বুজি যেটা আমাৰ প্ৰশ্নটো কি এতিয়া the sum of the three number তিনটা নম্বৰক যোগ কৰিলে কিমান তো x ৰ ভ্যালু যদি 5 পাইছো 5 টো ইয়াত বহালে 5 5 কিমান 25 ইয়াত বহালে 7 5 কিমান 35 ইয়াত বহালে 12 5 গুণ কিমান 60 আৰু তিনকে কি কৰিব লাগে তিনকে যোগ কৰিব লাগে পাছে পাছে কিমান 10 হাতত 1 থাকিল ওকে 3 4 5 পাছে 6 6 6 কিমান 12 দেখনি 120 আছে অপশন বি ইজ আवर কারেক্ট আছে থাকিব মনত আজি পৰা মনত থাকিব বুজি পাইছো চাগে অসুবিধা হোৱা নাই এটো 2 নম্বৰ প্ৰশ্ন আছিল 3 নম্বৰ প্ৰশ্নটো ফালে আমি আগবাঢ়িছো স্ক্ৰিনশ্বট লৈ ল'ব পাৰে বা লিখি ল'ব পাৰে Three positive numbers are in the ratio 4:5:7 তিনটা সংখ্যা আছে তো সংখ্যাৰ আমি ধৰি লৈছো এটা ধৰিছো আমি 4x বুলি এটা ধৰিছো আমি 5x বুলি এটা ধৰিছো আমি 7x বুলি okay and the sum of their square হিয়ৰক যোগ কৰা কিন্তু কেনেকৈ যোগ কৰিব স্কোয়াৰক যোগ কৰা নরমালি যোগ কৰিব দিয়া নাই আমি ইয়াক যদি মই স্কোয়াৰ কৰো দেখাত এনেকুৱা হ'ব ইয়াক স্কোয়াৰ কৰিলে দেখাত এনেকুৱা হ'ব ইয়াক স্কোয়াৰ কৰিলে দেখাত এনেকুৱা হ'ব স্কোয়াৰ কেটা কৰা হৈ গল তাৰ পিছত সাম মানে যোগ কৰিলো তেতিয়া কিমান হ'ব 15210 হৈ গল এই স্কোয়াৰ কৰিলে 4 টো স্কোয়াৰ হ'ব x স্কোয়াৰ মানে কি দুবাৰ পূৰণ তো 4 টো দুবাৰ পূৰণ কৰক হল x স্কোয়াৰ থাকিব 5 টো দুবাৰ পূৰণ কৰক 25 x স্কোয়াৰ থাকিব 7 টো দুবাৰ পূৰণ কৰক 49 x স্কোয়াৰ থাকিব এফালে কোনি আছে 15210 এই গোটেইবোৰ x স্কোয়াৰ টোটাল কিমানটা x স্কোয়াৰ আছে আমি চাম 9 ইফালে 5 14 আকৌ 6 20 2 থাকিল 4 5 6 7 8 9 তো 90টা x স্কোয়াৰ আছে ইয়াতে আৰু ইফালে গুনি আছে 15210 তো ইয়াৰ পৰা যদি x স্কোয়াৰ টো ইয়াত ৰাখো 15210 তো ইয়াত আছে 90 টো ইয়াত পূৰণ হৈ আছে ইফালে আইলে কি হ'ব হৰণ 0 0 কাটিছো তো 9 ৰে কাটা যায় না চাম 9 গুণ 9 ইফালে কিমান থাকিল 6 62 তো 7 9 গুণ দিও 7 9 গুণ 63 তো বেছি হৈ যাব তো 6 বাদ দিও 6 9 গুণ কিমান 51 হলে ইফালে এক্সট্ৰাকে কিমান থাকি যাব ওকে আৰু 9 দি দিছো 169 ঠিক আছে না 81 থাকিব না 81 থাকিব 9 9 গুণ 81 হ'ব ইয়াৰ পৰা যদি 169 মানে আকৌ কি 13 স্কয়াৰ আৰু ইয়াৰ স্কয়াৰ কাটিলে x = মই কি পাম 13 পাম x ৰ ভ্যালুটো ওলাই গল ওলাব কি লাগে ফাইন্ড দ্য সাম অফ দ্য থ্ৰী নাম্বাৰ ওকে তিনৰে যোগ কৰিব লাগে তো x ৰ ভ্যালুটো 13 পাইছো ইয়াত বহাই দিয়া 13 4 ইফালে কিমান হ'ব 52 ওকে ইফালে 13 5 গুণ ইফালে কিমান হ'ব 65 আকৌ ইফালে 7 3 গুণ কিমান 21 7 1 গুণ 7 8 9 হল তিনকে কি কৰিব লাগে যোগ কৰি তো তিনকে যোগ কৰা ওকে 5 6 7 1 কিমান 8 ঠিক আছে ওকে 6 পাছে 11 11 ইফালে আকৌ 9 that means 20 the answer is 208 আছে নেকি আছে তো অপশন বি ইজ आवर কারেক্ট आंसर বুজি পট ঠিক আছে নে বা চেক কৰি লোৱা ইয়াৰ পিছৰটো ফালে যাও আমি find the mean proportion of 3 and 25 এই proportion যেটো কনসেপ্ট mean proportion আজি বিটিআৰ এক্সাম আছিল তো এই proportion কোৱেশ্চন দুটা আহিছে ওকে গৰি proportion কোৱেশ্চন চাবলৈ চেষ্টা কৰিব ওকে তো ইয়াত আছে mean proportion মানে কি এটা 3 দিয়া আছে এটা 27 দিয়া আছে মাজৰটো ওলাব লাগে সব মাজৰটো এ তো এৰ ভ্যালু ওলাব লাগে হল তো হলে গম পাবা proportion বা সমানুপাতিক শব্দটো যেতে থাকিব সমানুপাতিক কৰা 4টা ৰাখি লাগে কিন্তু আছে আমাৰ 3টা ৰাখি তো 3টা থাকিলে তাক 4টা কেনেকে বনাই এই মাজৰটো দুবাৰ লিখিব লাগে যাৰ নাম হৈছে mean proportion মাজৰটো হলে কি বুলি কয় mean proportion মধ্য সমানুপাতিক আৰু proportion বা সমানুপাতিকৰ নিয়মটো কি প্ৰথমটো আৰু লাষ্টটো হলে পূৰণ কৰিব লাগে আৰু হলে মাজত দুটা পূৰণ কৰিব লাগে a আৰু a পূৰণ কৰিলে কিমান a স্কয়াৰ হৈ গল তো ইয়াতে আছে 3 27 মানে কি 3 3 গুণ 9 9 3 গুণ কিমান 27 ঠিক আছে নে এই দুটা 3 স্কয়াৰ হৈ আছে এই দুটা 3 মিলে আকৌ কি হ'ব 3 স্কয়াৰ ইয়াত কোনি আছে a স্কয়াৰ সো স্কয়াৰ গটা কাটি দিয়া এই কলে কি পাব ইয়া স্কয়াৰ দুটা গুছি গলে 3 3 গুণ কিমান 9
তো আমাক এৰ ভ্যালু ওলাব দিছিলে তো আমি 9 পাইছো আছে অপচন 4 টো আমাৰ শুদ্ধ উত্তৰ অপচন 4 টো আমাৰ কি হয় শুদ্ধ উত্তৰ ঠিক আছে না অলপ অলপ বুজি পাইছা স্যার ওকে ইয়াৰ পিছৰটো হলে আগবাঢ়িছো ওকে এখন ট্ৰেইনে এৰ পৰা বি লৈকে গৈছে 20 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত ইয়াতে এ ইয়াতে বি এৰ পৰা বি লৈকে কিমান স্পীডত গৈছে 20 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত হি গৈছে হল and return from b to a b ৰ পৰা a লৈকে হি ৰিটাৰ্ণ হৈছে কোনটো স্পীডত ৰিটাৰ্ণ হৈছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত হি ৰিটাৰ্ণ হৈছে ওকে the average speed of the train during the two journey okay তো ইয়াৰ average speed কিমান তো ইয়াতে এটা সৰু কথা কম কেতিয়াবা তুমি ইয়াতে এটা ফৰ্মুলা ইউজ কৰা ফৰ্মুলাটো মই লিখি দিম বাৰু এই ফৰ্মুলাটো ইউজ কৰাতে এটা বস্তু সাৱধান হ'বা এই ট্ৰেইনখন বা কোনোবা যে মানুহ বা কোনোবা গাড়ী চলাইছে বা সাইকেল চলাইছে তাৰ যোনটো যোৱা ডিসটেন্স এৰ পৰা বি লৈকে আৰু যোনটো আহা ডিসটেন্স বি ৰ পৰা এ লৈকে মানে যি দুটা হি ডিসটেন্স কভাৰ কৰিছে যাওতে যিমান আহোতে হিমান সেই দুটা যদি সমান হয় তেতিয়া ফৰ্মুলাটো ইউজ কৰিবা মানে কেতিয়াবা এনেকুৱা হয় ন এৰ পৰা বি লৈকে গৈছে বিৰ পৰা সি লৈকে গৈছে দ্যাট মিন্স তুমি নাজানা এৰ পৰা বি বা কিমান বিৰ পৰা সি বা কিমান কিন্তু ইয়াত তুমি এটা বস্তু গম পাইছা এৰ পৰা বি বিৰ পৰা এ মানে আলদৰে একে কথা এৰ পৰা বি বিৰ পৰা এ মানে কি এটা ডিসটেন্সে গৈছে যদি 10 আইছো 10 এ কিন্তু এৰ পৰা বি বিৰ পৰা সি তুমি কনফার্ম নহয় এৰ পৰা বি বা কিমান বিৰ পৰা সি বা কিমান তুমি হেতু বস্তু কনফার্ম যে ফৰ্মুলাটো ইউজ নকৰিবা তেৰে এভাৰেজৰ বেসিক ফৰ্মুলা আছে বেসিক ফৰ্মুলা ইউজ কৰিবা তো ইয়াৰ আমি দেখিছো এৰ পৰা বি লৈকে যিমান বিৰ পৰা এ লৈকে হিমানে হ'ব তেতিয়া আমি ফৰ্মুলাটো ইউজ কৰিম 2xy divided by x plus y এটো এভাৰেজ স্পীডৰ ফৰ্মুলা মনত থাকিব না আজিৰ পৰা কথাটো কিন্তু মনত ৰাখিব ইয়াতে যেটো x মানে আছে এটা স্পীড y মানে আনটো স্পীড বহাই দিয়া 2 পূৰণ x মানে কিমান আছে 20 y মানে কিমান আছে 30 আৰু তলত x plus y ডকে যোগ কৰিলে কিমান 50 শূন্য শূন্য কাটিছো পাছেৰে কি এবাৰ যাব 6 বা 2 2 গুণ 4 6 4 গুণ কিমান 24 দ্যাট আনসার ইজ 24 কিলোমিটার প্রতি ঘন্টা অপশন এ টো আমাৰ শুদ্ধ উত্তৰ তো ফৰ্মুলা ইউজ কৰা মই আপত্তি নাই কিন্তু নিয়মটো গম পাব লাগিব যে কেতিয়া ইউজ কৰিব লাগে বা কিয় ইউজ কৰিব লাগে স্ক্ৰিনশ্বট লোৱা নতুবা লিখি লোৱা পিছৰ প্ৰশ্ন এখন ট্ৰেইনে এটা স্পীডত 30 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত 6 ঘণ্টা গৈছে ওকে আৰু 45 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত তেওঁলোকৰ কিমান সময় লাগিছে 4 ঘণ্টা তো what is the average speed ওকে তো ইয়াতে সোৱা তো সাপোজ এখন ট্ৰেইনে ট্ৰেভেল কৰি আছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা গৈছে কিমান স্পীডত গৈছে মানে কিমান টাইম লাগিছে 6 ঘণ্টা আৰু তাৰ পিছত আৰু কৰবাত গৈছে কোন কোৰ পৰা কলৈকে গৈছে কোৰ পৰা কলৈকে আইছে কি একো মেনশন নাই মানে কি তো দুবাৰ কিবা ট্ৰেভেল কৰিছে বা 6 ঘণ্টা বেলেগকে গৈছে 3-4 ঘণ্টা বেলেগ গৈছে ইয়াত তুমি এটা বস্তু লক্ষ্য কৰিছানে প্ৰথম 6 ঘণ্টা সাপোজ তেওঁ গল এটা জায়গা লৈকে তেতিয়াতে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গৈছে আৰু তাৰ পিছত আৰু 4 ঘণ্টা তো গাড়ী চলাইছে এবাৰ 45 কিলোমিটাৰ মানে স্পীডত গৈছে এটা তুমি এটো বস্তু জানিবা নেকি যে প্ৰথম 6 ঘণ্টা বা ইহতে কিমান দূৰ গৈছে পিছত 4 ঘণ্টা বা ইহতে কিমান দূৰ গৈছে তুমি নাজানা হ'ব পাৰে প্ৰথম 6 ঘণ্টা ইহতে 100 কিলোমিটাৰ যাব পাৰে পিছত 4 ঘণ্টা ইহতে 20 কিলোমিটাৰ যাব পাৰে গতিকে আমি যেটো সিওর নহয় যে আমি আগৰ যোনটো ফৰ্মুলা ডাইৰেক্টলি আমি ইউজ নকৰো যদি কনফার্ম নহয় তেতিয়া আমি কি কৰিম আমি বেসিক ফৰ্মুলা কি বস্তু এভাৰেজ স্পীডৰ যোনটো বেসিক ফৰ্মুলা হে বেসিক ফৰ্মুলাটো হৈছে কি ওপৰত লিখিব লাগে টোটাল ডিসটেন্স দুটা মিলি প্ৰথম 6 ঘণ্টা কিমান দূৰ গৈছে তাৰছত পিছত 4 ঘণ্টা কিমান হেতু ওপৰত লিখিব লাগে আৰু টোটাল টাইম হেতু তলত লিখিব লাগে টোটাল যোনটো টাইম মানে কিমান টাইম লাগিল গোটেই জাৰ্নিটো হেতু তলত লিখিব লাগে ওকে তো প্ৰথমবাৰ ইমান সেকেন্ড বাৰি 45 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গাড়ীখন চলাইছে কিনিবা তাক কিমান সময় লাগিছে 4 ঘণ্টা সময় লাগিছে ফৰ্মুলাত কি আছে টোটাল ডিসটেন্স তলত কি আছে টোটাল টাইমটো বড় আমাৰ হাতত আছে কিমান একবাৰ 6 ঘণ্টা গাড়ী চলাইছে আৰু 4 ঘণ্টা চলাইছে টোটাল টাইম 10 ঘণ্টা লাগিছে তো টোটাল টাইমিং মই পাই গলো এটা কথা টোটাল ডিসটেন্স আমি ইয়াৰ পৰা ইয়ালৈকে আৰু ইয়াৰ পৰা ইয়ালৈকে এই ডিসটেন্সটো আমি গম পাব লাগিব তুমি যে জানা স্পীড ডিসটেন্স আৰু টাইম যেটা পঢ়িছিলা তেটা তুমি এটা বেসিক ফৰ্মুলা পাইছিলা ডিসটেন্স ইকুয়াল টু স্পীড ইনটু টাইম মনত আছে যদি এখন গাড়ীৰ যিমান দূৰ টাইম লাগিছে আৰু যিমানখিনি স্পীডত গৈছে সেই স্পীড আৰু টাইমিংটো যদি মই পূৰণ কৰি দিও তেতিয়া আমি গম পাম যে গাড়ীখন ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰ গৈছে ইয়াতে 30 ইয়াতে 6 6 3 গুণ কিমান 18 মানে গম পাইছো যে গাড়ীখন 6 ঘণ্টাত কিমান কিলোমিটাৰ গৈছে 180 কিলোমিটাৰ গৈছে ইয়াতে তুমি দেখিছা ইয়াৰ পৰা ইয়ালৈকে যদি স্পীড এটো টাইম 5 4 গুণ কিমান 20 416 180 কিলোমিটাৰ গৈছে এটা তুমি তোমাৰ মনত এটা প্ৰশ্ন আহিব যে স্যাৰ এনেকুৱা হৈছে ইয়াৰ পৰা ইয়ালৈকে দেখোন 180 কিলোমিটাৰ হৈ আছে ইয়াৰ পৰা ইয়ালৈকে 180 কিলোমিটাৰ তো ফৰ্মুলা তুমি ইউজ কৰিব নোৱাৰো নেকি यस এটা পাৰিবা
এটা তুমি ফৰ্মুলাটো যদি ইউজ কৰা এটা তুমি কৰিব পাৰা কিয় কাৰণ তুমি এতিয়াহে কনফাৰ্ম হৈছা যে কিলোমিটাৰ দুন ছাৰ একেই কেতিয়াবা এনেকুৱা না 6 ঘণ্টা চাগে বেছি লাগিছে নেকি 6 ঘণ্টা হলে কিয় স্পীডটো কম ন 4 ঘণ্টা হল কিয় স্পীডটো বেছি ন গতিকে এতিয়া তুমি গম পাইছা দৌৰে দেখোন ছাৰ ডিসটেন্সটো একেই তো এতিয়া ফৰ্মুলাটো ইউজ কৰি দিও নেকি দিয়া x ৰ জায়গাত তুমি 20 30 লিখিবা y ৰ জায়গাত 45 লিখিবা এটা ফৰ্মুলাটো ইউজ কৰা স্টাৰ্টিংতে ইউজ নকৰিবা কাৰণ এনেকুৱা নহয় কি প্ৰতিবাৰ সমানে হ'ব এটো মেথছত কিবা এটা মিলি আছে কাৰণ 180 হৈছে তো ফৰ্মুলাটো তুমি এতিয়া ইউজ কৰিব পাৰা কি সবতে কেনেকৈ ইউজ কৰিব নোৱাৰিব পাৰা গতিকে ডাইৰেক্ট ইউজ কৰি নিদিবা এটা তুমি ইউজ কৰা মই ক'ব লগা নাই ঠিক তথাপি মই ইয়াতে নৰ্মেলটো কৈ যেটো কৰা হেতু বুজাই দিও তো টোটাল ডিসটেন্স প্ৰথমবাৰ 180 কিলোমিটাৰ সেকেন্ডবাৰ 180 কিলোমিটাৰ দুটা প্লাস কৰিলে টোটাল কিমান ডিসটেন্স গৈছে 360 শূন্য শূন্য কাটিছো आंसर কিমান 36 আছে আছে অপশন বি ইজ আৰ কারেক্ট आंसर এটা ফৰ্মুলাটো ইউজ কৰি x ৰ তুমি 30 বহাই দিয়া y ৰ 45 বহাই দিয়া কাটা কাটি কৰি 36 এ পাবা কিন্তু এটো কনফার্ম নহয় যে সবতে এটো সমান হবই বুলি নহব পাৰে এই তুমি ফাইন্ড আউট কৰাতে গম পালো ফৰ্মুলা বহাতে গম পালো ডিসটেন্স ওলাব যাওতে গম পালো যে একে একে হৈছে কিন্তু সবতে একে একে নহব পাৰে ঠিক আছে কোৱেশ্চনটো বুজি পাইছা এপিসোড 10 নম্বৰ ক্লাসটো আহিব তো সো আমি প্ৰায় 10টা ক্লাসলৈকে আহিছো এটো কমপ্লিট ফ্ৰী কোর্স টাইপ ওকে তো ফ্ৰী কোর্সটো এক্সামলৈকে আমাৰ মূলটো আমাৰ যথেষ্ট সময় আছে আমি আৰু মোটামুটি 20টা মান ক্লাস আৰু মোৰ ম্যাথছ 30টা ক্লাস হোৱা মোৰ সম্ভৱ আৰু মই ভাবো নালাগে আৰু বেলেগ চাব 30টা ক্লাস সহজ নহয় তো কাৰণ প্ৰতিটো ক্লাসৰ একে কোৱেশ্চন নাই এই যে 9 নম্বৰ ক্লাসটো চালু 9 নম্বৰ ক্লাসটো চাই টোটাল 90টা মান কোৱেশ্চন তুমি যিসকলে কপিত লিখি পেলাই পঢ়ি আছা তেওঁলোকক কৈ দিগলা ধৰা এনে হেডফোনডাল লৈছা চাইছা মই নাভাবো তেওঁলোকৰ যে ম্যাথছ মনত থাকিব পাৰে যদি এনেকুৱা কিবা শক্তি আছে কিন্তু বহুত এনেকা যে হেডফোনডাল লৈছে জাস্ট বহি আছে ভিডিওটো চাই আছে বিএৰ পৰীক্ষা দিব যাম ডিআৰ পৰীক্ষা দিব যাম মই নাভাবো হেনেকে তেওঁ পাস কৰিব পাৰে যদি বিশেষ কিবা শক্তি থাকে কি যিসকলে কপিত প্ৰশ্নবোৰ লিখি আছে তেওঁলোকৰ হাতত প্ৰায় 90টা মান প্ৰশ্ন গৈছে 9 নম্বৰ ক্লাস যিহেতু প্ৰায় 10টা 9টা কেমৰ ক্লাস কোৱেশ্চন থাকে প্ৰায় 90টা কোৱেশ্চন যদি ইতিমধ্যে প্ৰেক্টিস কৰি প্ৰতি 90টাৰ প্ৰতিটো কোৱেশ্চন কিন্তু বেলেগ বেলেগ টপিকৰ তো এনেকুৱা কোৱেশ্চন যে আৰু 10টা ক্লাছত আহে আৰু 100টা আহিব 190টা কোৱেশ্চন প্ৰতিটো বেলেগ বেলেগ তো 190টা কোৱেশ্চন এক্সামৰ আগত প্ৰেক্টিস কৰাটো মই ভাবো সহজ কথা নহয় আৰু বহুত বেছি কামত আহিব গতিকে এনেকুৱা কোনোবা ষ্টুডেন্ট আছে নেকি যে কপিত লিখি আছে কপিটো দেখাবাচোন এবাৰ কৰবাত কপিটো তোমাৰ কৰবাত কোনবা মেসেঞ্জাৰত আছে কোনবা ইনষ্টাগ্ৰাম যোন যতে আছে এবাৰ কপিটো ক্লিক কৰি দেখাবাচোন কেনেকৈ ফলো কৰিছে এবাৰ চাম বাৰু হেতু বহুত বিৰাট ইম্পৰ্টেন্ট এনেকুৱা ষ্টুডেন্ট থাকে এবাৰ বহুত এনেকুৱা ষ্টুডেন্ট যে কপিত প্ৰশ্নবোৰ লিখে উত্তৰবোৰ লিখে নোটছ এটা বনাই যায় ওপৰত ডেটটো লিখে তো সেনেকুৱা হলে আমাৰো ভাল লাগে ওকে তো এনেকুৱা কোনোবা আছে যদি কবা এই পিছৰ প্ৰশ্ন তো আমাৰ সুধি আছে এনেকুৱা প্ৰশ্ন চাব লাগে নে এনেকুৱা মানে ফ্ৰেকশনৰ প্ৰশ্ন খুব চৰ্চা হয় পৰীক্ষাত এনেকুৱা প্ৰশ্ন যিটো ষ্টাইল দেখিছা কাৰোবাৰ লগত কি যোগ কৰিলে এটো হয় কাৰোবাৰ লগত কি বিয়োগ কৰিলে এটো হয় কিয় হয় ষ্টুডেন্ট কনফিউজ হৈ যায় এনেকুৱা প্ৰশ্ন তো আমাৰ সুধিছে 4/5 ৰ লগত কি যোগ কৰিলে এটো হ'ব বস্তু ইজি মই ইজি কৰি দিম তুমি গম পাবা 4/5 ইয়াৰ লগত কিবা যোগ কৰিম কি সাপোজ নাজানো মই ইয়াৰ লগত এইটো যোগ কৰিলে আমাৰ কিমান হ'ব এইটো আমাৰ ওদিনে কি যোগ কৰিব লাগে এইটো যোগ কৰিব লাগে মানে তো ইয়াৰ পৰা যদি মই x ৰ ভ্যালুটো উলাম এইফালে গুনি আছে 5/4 এইফালে বা গুনি যাব 4/5 তো ইয়া ধুনিয়াকে 5 এ 4 কিমান 20 4 দিয়া হৰণ কৰিবা 5 বাৰ যাব 5 5 গুণ কিমান 25 5 দিয়া হৰণ কৰিব 4 বাৰ যাব 4 4 গুণ কিমান 16 25 ৰ পৰা 16 গলে 9 থাকিব আৰু তুমি आंसर 9/20 আছে অপশন সি তো আমাৰ শুদ্ধ উত্তৰ পাইছানে বুজি পিছৰটো চাব যাব পাৰি কাৰণ টপ 20 টেষ্ট সিৰিজ ইয়াত 20খন টেষ্ট সিৰিজ আছে অল সাবজেক্টত আছে ওকে তুমি এনেকৈ কৰিব পাৰা OMR সিৰিজ এখন ডাউনলোড কৰিছা ঘৰত এটা টেষ্ট সিৰিজ লৈছা সলভ কৰিব ট্ৰাই কৰি আছা তাৰ পিছত তুমি ইয়াৰ পিছফালে থকা যে आंसर সিৰিজ আছে आंसर সিৰিজত যাবা তাহলে চাবা তোমাৰ কিমানটা শুদ্ধ হৈছে কিমানটা ভুল হৈছে 20খনত প্ৰায় 80টাকে কোৱেশ্চন আছে 80টা কোৱেশ্চন দিলে আৰু 16টা ইয়াত কোৱেশ্চন আছে আৰু 16টা কোৱেশ্চন তুমি নাভাইবা কি 16টা কোৱেশ্চন বহুত কম কোৱেশ্চন বহুত বেছি কোৱেশ্চন 16টা কোৱেশ্চন সলিউশনো ইয়াত আছে গতিকে 16টা কোৱেশ্চন যদি তুমি প্ৰেক্টিস কৰা মৰম্বক তোমাৰ যথেষ্টখিনি কামত আহিব আৰু বহুত বেছি তোমাৰ লাভ হ'ব ঠিক আছে আমাক কৈছে ইয়াৰ লগত কি যোগ কৰিলে এটো হ'ব সেটো কেনেকৈ ভাঙা জানো ন 5 টো তলত থাকিব 5 5 গুণ 25 26 7 28 হয়নে এনেকে ঠিক আছে তো এইটোৰ লগত কি যোগ কৰিলে মানে ইয়াক যোগ কৰিলে হেতু হ'ব হেতু কেনেকৈ ভাঙিম 7 8 গুণ 56 57 58 59 that is 59 তো ইয়াৰ পৰা যদি মই x ৰ ভ্যালু উলাও কিমান উলাব 59/7 আৰু এটো ইফালে গলে -28/5 এটো মই কবাচোন উত্তৰটো কোনটো ওলাইছে আগৰটো যদি মই বিয়োগ কৰি দিলে এটো নিজে কৰাচোন কৰি পেলাই মোক জনাবা কমেন্টত যে ইয়াৰ উত্তৰটো কিমান ওলাইছে
homework বুলি লিখিলে গম পাই যাম মই homework number 1 homework number 1 ৰ এনসাৰটো a b c d কোনটো ওলাইছে কমেন্ট কৰি জনাবা 10 নম্বৰ ক্লাসটো লাগে নে কবা যদি লাগে মই দিম অতি সোনকালে হ'ব আজি ভাবা নাই হৈ যাব নটাৰে ঠিক আছে এপিসোড আছে The product of two numbers is 768. LCM is 96. What is the HCF? তো হদে মনত ৰাখিবা দুটা সংখ্যাৰে অকল দুটা সংখ্যা আকবাৰ গৈছো এটো তিনটা বা চাৰিটা সংখ্যাৰ কাৰণে নহব অকল দুটা সংখ্যা বুলি যদি কোৱা থাকে এই সংখ্যা দুটাৰ যোনটো লসাগু সংখ্যা দুটাৰ যোনটো গসাগু বা HCF দকে যদি পূৰণ কৰো সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় সব এটা সংখ্যা A এটা সংখ্যা B দুটা সংখ্যা যদি তোমাৰ তাত থাকে সংখ্যা দুটা পূৰণ কৰিলে যিমান হ'ব সংখ্যা দুটাৰ যোনটো LCM লসাগু সংখ্যা দুটাৰ যোনটো HCF গসাগু হিয়ত দুটা পূৰণ কৰিলে সিমানেই হ'ব তো ইয়াতে আমি কি কৰিব লাগে লসাগু আমাক সাকে দিয়া আছে 96 h মানে গসাগু বা HCF আমাক দিয়া নাই প্ৰডাক্ট অফ টু নাম্বাৰ সংখ্যা দুটা পূৰণ কৰিলে কিমান হ'ব বুলি কৈছে 768 ইয়াৰ পৰা যদি মই HCF উলাব যাওঁ বা h উলাব যাওঁ 768 টো ইয়াত থাকিব 96 টো ইফালে আহিলে কি হ'ব হৰণ হৈ যাব তো কেইবাৰ যাব চোৱা ওকে 8 6 গুণ 8 বাৰ যাব নেকি এবাৰ চেক কৰা 8 6 গুণ কিমান 48 ওকে 8 9 গুণ 72 4 তো যাব কেইবাৰ যাব 8 বাৰ যাব দ্যাট মিন্স আনসার ইজ 8 তো অপশন এ ইজ आवर কারেক্ট আনসার ঠিক আছে পালা ওকে তো কেনেকুৱা লাগিছে ক্লাসটো জনাবা ওকে যদি ভাল লাগিছে তে নেক্সট ক্লাসতে উনকালে আনি আছো প্ৰত্যেক টপিক বেলেগ বেলেগ আনিছো যাতে এদিন ধৰা এভারেজৰ কনসেপ্ট বুজাইছো এদিন এলসিএম ৰ কোৱেশ্চনটো কৰাতে মই ৰুলটো একলে কৈ গৈ আছো ঠিক আছে এলসিএম ৰ কোৱেশ্চন কৰাইছো ফৰ্মুলাটো লিখি দিছো এভারেজৰ কোৱেশ্চন দুটা কৰাইছো দুটা বেলেগ বেলেগ টাইপ আনিছো এটা ফৰ্মুলা ইউজ কৰা এটা ফৰ্মুলা ইউজ নকৰা কৈ ধুনিয়াকে নোটছটো বনাবা যাতে তুমি নিজে বুজিব পিছত হ'ব তো চাই দেখিব নেক্সট ক্লাস নম্বৰ 10 অতি উনকালে আহি আছে থ্যাংক ইউ সো মাচ